হৰে কৃষ্ণ শ্ৰীমদ ভাগৱত গীতাৰ 9 নম্বৰ অধ্যায়ৰ আজি আমি পঢ়িম 26 নম্বৰ শ্লোক 26 নম্বৰ শ্লোক আৰু এই শ্লোকটি বহুত মহত্বপূৰ্ণ শ্লোক হয় পত্ৰম পুষ্পম ফলম তোয়ম यो मे भक्त्या प्रयच्छति तदहं भक्त्युपरहितम् अश्नामि प्रयतात्मनः पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति तदहं भक्त्युपरहितम् अश्नामि प्रयतात्मनः अनुवाद और तात्पर्य शिल प्रभुपादर द्वारा शिल प्रभुपाद की जय এই শ্লোকটিত ভগৱান শ্ৰীকৃষ্ণই কৈছে যদি কোনোবাই মোক মৰমেৰে প্ৰেম আৰু ভক্তিৰে কেৱল পত্ৰ মানে পাত তুলসীৰ পাত বা শাকো পাতেই হয় বা পাতৰ যি সবজি হয় যেনেকৈ বন্ধাগোবি বুলি যি কয় হেতু এইবিলাক পাতৰ যিবিলাক সবজি হয় তাক পত্ৰৰ ভিতৰত পৰিব পুষ্প ফুল ফল বা জল মানে পানী যদি কোনোবাই ভগৱানক প্ৰেমেৰে ভক্তিৰে প্ৰদান কৰে ভগৱানে তাক স্বীকাৰ কৰে এবাৰ এনেকুৱা হৈছিল যেতিয়া ভস্মাসুৰে মা পাৰ্বতীক ইমান সুন্দৰ বহুত সুন্দৰ হয় মা দেৱী দুৰ্গা পাৰ্বতী ভগৱান শিৱৰ অৰ্ধাংগিনী হয় দেখা পাই পেনে এনেকৈ ভাবিলে যে মই শিৱৰ পৰাই বৰ লয় এনেকুৱা বৰ ল'ম আৰু সেই বৰেৰে ভগৱান শিৱকে নষ্ট কৰি মই পাৰ্বতীক ভোগ কৰিম এনেকুৱা ধৰণৰ পাপ মনোবৃত্তি অসুৰৰ ভিতৰত আহে আৰু বহুত কঠোৰ তপস্যা কৰে তথাপিও ভগৱান শিৱইতো সব জানে কি ইয়াৰ মনত কি আছে গতিকে ভগৱান শিৱ আহা নাছিল নাহতে কি কৰিছে অসুৰে কাৰণ অসুৰবোৰৰ যিবিলাক ইচ্ছা হয় বহুত বেছি পাপপূৰ্ণ হয় আৰু যেনেকৈ বেলেগক কষ্ট দিয়াৰ উদ্দেশ্যে বা এনেকুৱা ধৰণৰ আসুৰিক প্ৰবৃত্তি হয় সেইকাৰণে যেতিয়া ভগৱান নাহিল তেতিয়া সীতাৰ ডিঙিটো কাটি পিনে মানে চেক্ৰিফাইচ কৰাৰ কাৰণে একদম ৰেডি হৈ আছে আৰু যজ্ঞত দি দিব ডিঙিটো কাটি তেতিয়া লগে লগে ভগৱান শিৱ প্ৰকট হৈছে আৰু কৈছে যে মইতো প্ৰেম আৰু ভক্তিৰে যদি মোৰ শিৱলিংগত কোনোবাই অলপমান পানীও মানে জল অৰ্পণ কৰে মই সন্তুষ্ট হওঁ তুমি ইমান কঠোৰ তপস্যা অংগ কাটি কাটি হে কৰা এইবিলাক ভগৱানে ভাল নাপায় আপুনি চাওক ভগৱান শিৱতো সংহাৰৰ কাৰণে তমগুণী অৱতাৰ হয় কৃষ্ণৰ তেৱেই ভাল নাপায় যদি ভগৱান শ্ৰীকৃষ্ণইতো একদমেই ভাল নাপায় যদি আমি এনেকৈ ভাবোঁ যে ভগৱানে কৈছে যে প্ৰেম ভক্তিৰে আমি যি অৰ্পণ কৰোঁ ভগৱানে গ্ৰহণ কৰিব গতিকে মাংস মাছ কণী আমি অৰ্পণ কৰিম কাৰণ আমি খাব লাগে এনেকৈ যদি কোনোবাই ভাবে তেনেহ'লে আমাৰ সেইটো আৰু বহুত ডাঙৰ অপৰাধ হৈ যাব ভগৱানে শাস্ত্ৰত কৈছে যে তেওঁ কি ধৰণৰ আহাৰ বা বস্তু গ্ৰহণ কৰিব এই পৃথিৱীৰ মনুষ্যৰ পৰা বা কোনোবাই যদি ভাবে যে মইতো পিঁয়াজ নহৰু খাওঁ মচুৰ দালি খাওঁ ভগৱানকো সেই অৰ্পণ কৰিম নাখায় ভগৱানে সদায় সাত্বিক বস্তুহে গ্ৰহণ কৰে আপুনি যি মন্দিৰত গ'লেও দেখা পাব যে কৃষ্ণক বিশেষকৈ কৃষ্ণক যি অৰ্পণ কৰা হয় এনেও আজিকালি নৰ্থ ইণ্ডিয়াত যে আজিকালি নহয় আগৰ পৰাই চলি আহিছে নৱৰাত্ৰি পালন কৰে তেতিয়াও পিঁয়াজ নহৰু সম্পূৰ্ণৰূপে বৰ্জিত হয় কিয় বৰ্জিত হয় কাৰণ সেয়া তমগুণী আহাৰৰ ভিতৰত পৰে যিবিলাক আহাৰ তমগুণী আহাৰৰ ভিতৰত পৰে সেই আহাৰবোৰ ভগৱানক অৰ্পণ কৰিব নাপায় গতিকে আমি কিছুমান প্ৰেক্টিছ কৰা ভাল যেনেদৰে তুলসী অসমত তুলসীৰ একো অভাৱ নাই মই দেখা পাওঁ যে এতিয়া উত্তৰ ভাৰতত একদম 50 ডিগ্ৰী গৰম চলি আছে অসমত যদিও গৰম পৰে তথাপিও অসমীয়া বাতাবৰণ ইমান সুন্দৰ ইমান গছ-গছনি আছে যে বৰষুণ দিয়ে আৰু বৰষুণ দিয়াৰ কাৰণে তুলসী দেৱীও বহুত বেছি হয় অসমৰ ভক্তসকলৰ প্ৰতি তুলসী দেৱীৰ বহুত কৃপা আছে এনেকুৱা লাগে কাৰণ এডাল তুলসীৰ পৰাই বহুত বেছি তুলসী একদম বিয়পি পৰে আৰু বাকী বাহিৰত মানে বহুত যত্ন ল'ব লগা হয়
সেইকাৰণে আমি বহুত ভাগ্যৱান এক প্ৰকাৰেৰে আমি তুলসী ৰোপণ কৰিবই লাগে আৰু এইটো আমাৰ সংস্কৃতিও অসমীয়া সংস্কৃতিত যে তুলসী এডাল সকলোৱে নিজৰ চোতালত ৰুৱে এইটো বহুত ভাল কথা কাৰণ তুলসীৰ দৰ্শন মাত্ৰেৰে আমি পবিত্ৰ হৈ যাওঁ সেই তুলসীৰ পাত সদায় আমি ভগৱান শ্ৰীকৃষ্ণৰ ফটোত এনেকুৱা ফটো হ'লে ভাল যি ফটোত চৰণ আছে ভগৱানৰ চৰণ দেখা পায় সেই চৰণত অৰ্পণ কৰিব লাগে আৰু ফুল অৰ্পণ কৰা একো ডাঙৰ কথা নহয় দুখীয়াতকৈ দুখীয়া মানুহেও তুলসী অৰ্পণ কৰিব পাৰে ফুল অৰ্পণ কৰিব পাৰে বা ফল অৰ্পণ কৰিব পাৰে বহুত দামী ফল কিনিব নালাগে বাৰু বহুত দামী যদি কোনোবা পইচা নাই কোনো কথা নাই এটা কল অৰ্পণ কৰিব পাৰে পানী একোৱে নাই বোলে পানী এক গিলাচটো সদায় অৰ্পণ কৰিবই পাৰে গতিকে আমি সদায় এইটো প্ৰেক্টিচ কৰিব লাগে যে আমি ভগৱান কৃষ্ণক সদায় কিবা নহয় কিবা অৰ্পণ কৰিছোঁ অৰ্থাৎ পানী দিলেও আমি ধ্যান ৰাখিব লাগে যাতে আমি তুলসীৰ পাত দিওঁ ধৰা হ'ল তুলসীৰ পাত এভেইলেবল নাই এটা পাতকে বাৰে বাৰে ধুই পিনেও আমি প্ৰয়োগ কৰিব পাৰোঁ ঠিক আছে এনেকুৱা নহয় যে আমি প্ৰয়োগ কৰিব নোৱাৰোঁ এনেকুৱা নহয় আৰু তাৰোপৰি যদি যেতিয়া তুলসী শুকাই যায় তুলসী শুকাই গ'লে যে গছডাল থাকে তাৰে যিবিলাক তুলসীৰ মানে গছৰ সেই শুকান ষ্টিক হয় সেই ষ্টিকবোৰো আমি দাণ্ডাবোৰ আমি কি কৰিব পাৰোঁ থৈ দিব পাৰোঁ মন্দিৰত আৰু যেতিয়া ভোগ লগাওঁ ভাত ভোগ লগালে ভাতত টাচ কৰাব পাৰোঁ পানীত টাচ কৰাব পাৰোঁ তেনেকৈও তুলসী স্পৰ্শ কৰাই কৃষ্ণক আমি অৰ্পণ কৰিব পাৰোঁ এতিয়া বহুত মানুহে এইবিলাক কথা বিশ্বাস নকৰে কিন্তু ভগৱান শ্ৰীকৃষ্ণই নিজেই তুলসীক ইমান মহত্ব দিছে গতিকে তুলসী দেৱীক সেৱা নকৰাকৈ বা তুলসী অৰ্পণ নকৰাকৈ ভগৱানে ভোগ গ্ৰহণ নকৰে বুলি কৈছে গতিকে আমি তুলসীৰ পাত নিদিয়াকৈ পানীও ভগৱানক ভোগ লগাব নালাগে পাত বা তুলসীৰ যিডাল দাণ্ডা সেইদৰে চুই দিব লাগে ভগৱানৰ পানী গতিকে ইয়াতে এয়া বহুত মহত্বপূৰ্ণ যদি কোনোবাই ব্যক্তি এই যিটো শ্লোক ভগৱান শ্ৰীকৃষ্ণই কৈছে এইটো যদি প্ৰেক্টিচ কৰিব পাৰে তেনেহ'লে তেওঁৰ জীৱনত নিশ্চিত ৰূপে বহুত পৰিৱৰ্তন হ'ব আৰু সদায় তেওঁ এটা শুদ্ধ জীৱনৰ প্ৰতি অগ্ৰসৰ হ'ব আৰু যিমান বেছি তেওঁ শুদ্ধতা প্ৰাপ্ত কৰিব সিমান সোনকালেই তেওঁ ভগৱানৰ ধামলৈ যাব পাৰিব আৰু যদি সেই শুদ্ধতাৰ যিটো মাপ বা পৰিমাণ সেইটো যদি 100% কৰি দিয়ে এই জীৱনতে তেনেহ'লে এই জীৱনৰ অন্তকালত যিমান বছৰ তেওঁ বাচি থাকে 100 বছৰ 110 বছৰ 20 বছৰ তেওঁ ভগৱানৰ ধামত নিশ্চিত ৰূপে যাব কাৰণ ভগৱানৰ ধামতে আমি নিত্য সুখ পাব পাৰোঁ এই সংসাৰত আচলতে যিসকলে দুখৰ অনুভৱ কৰিছে তেওঁলোক মহাভাগ্যৱান হয় কাৰণ যিসকলে সংসাৰত দুখৰ অনুভৱ কৰা নাই তেওঁলোকে সংসাৰৰ পৰা ওলোৱাৰ কাৰণে কিয় চিন্তা কৰিব কিন্তু ভক্তসকলে সেই দুখৰ অনুভৱ কৰিছে বা ভক্তসকলে সেই দুখবোৰ বেলেগৰ জীৱনত দেখা পায়ও সেইটো অনুভৱ কৰিছে এইটো এনেকুৱা প্ৰয়োজন নাই যে মোৰ জীৱনত হ'লেহে মই অনুভৱ কৰিম ভক্তসকলৰ এম্পেথি আছে এম্পেথি মানে বেলেগৰ জীৱনতো বস্তুটো চাই পিনে তেওঁ সেই দুখটো অনুভৱ কৰিব পাৰে সেইকাৰণে ভক্ত পৰ দুখে দুখী পৰ সুখে সুখী হ'ব পাৰে সেইকাৰণে আমি কি কৰিব লাগে আমি সদায় এই যে ভগৱানৰ প্ৰত্যেকটা শ্লোক আমি এটা শ্লোক ভাগৱত গীতাৰ বৰ্তমান পঢ়ি আছোঁ সেই শ্লোকবোৰ কেনেকৈ আমাৰ জীৱনত প্ৰেক্টিচ কৰিব পাৰোঁ তাৰ কাৰণে আমি সদায় চিন্তা কৰিব লাগে ধৰা হ'ল আপোনাৰ ঘৰত বোলে বাকী চব মিক্স হৈ যায় এটলিষ্ট সদায় আপুনি এনেকুৱা এটা কুকাৰ ৰাখক এনেকুৱা এটা বাচন ৰাখক য'ত আপুনি ভাতখিনি সদায় ভগৱানক ভোগ লগায় ভোগ লগাৰ পিছত ভাতখিনি বোলে বেলেগত মিক্স হৈ যায় একো প্ৰব্লেম নাই কিন্তু ভাতখিনি সদায় ভগৱানক ভোগ লগাব পাৰে কাৰণ তাতে একো পিঁয়াজ নাথাকে নহৰু নাথাকে গতিকে মিঠা কিবা বনালে আপুনি বোলে পায়স বনালে ভগৱানক নিশ্চয় ভোগ লগাওক লাড়ু পিঠা বনাই বিহুত 100% ভোগ লগাব লাগে 100% প্ৰথম যে লাড়ু পিঠা ভোগ লগাই পিনে বাকী লাড়ু পিঠাৰ লগত লগাই দিলে আপোনাৰ কি হ'ব লাড়ু পিঠা এনে বিলালেতো আপোনাৰ পুণ্য হ'ল কিন্তু যেতিয়া আপুনি ভগৱানৰ প্ৰসাদ মানুহক বিলাব তেতিয়া সেই পুণ্য কেতিয়াও আৰু নষ্ট নহয় আপুনি ভগৱত ধামত যোৱাৰ কাৰণে নিজৰ ৰাস্তাটো আচলতে একদম নিষ্কণ্টক কৰি লৈছে বুলি কয় সেইকাৰণে এই বিধি অত্যন্ত সৰল ভক্তি অত্যন্ত সৰল আমাৰ হৃদয়ত ভগৱানৰ কাৰণে মাত্ৰ প্ৰেম লাগে আৰু সেই প্ৰেমেৰে আমি যিয়েই অৰ্পণ নকৰোঁ কৃষ্ণই বহুত মানে আনন্দেৰে গ্ৰহণ কৰে এটা মই সাধাৰণ উদাহৰণ দিছোঁ সাধাৰণ নহয় এইটো আচলতে উদাহৰণটো অসাধাৰণ হয় আমাৰ বৃন্দাবনৰ এইটো মানে সত্য ঘটনা আজি 500 বছৰ আগৰ সনাতন গোস্বামী যি চৈতন্য মহাপ্ৰভুৰ বহুত প্ৰিয় শিষ্য হয় ভক্ত হয় তেওঁ আচলতে বৃন্দাবনত থাকিছিল
আৰু বৃন্দাবনৰ পৰা মথুৰাত সদায় তেওঁ এখন ঘৰতে ভিক্ষা খুজিব যায় কিয় কাৰণ তাতে মদন মোহনৰ বিগ্ৰহ আছে মূৰ্তি আছে আৰু সেই মদন মোহন মানে কৃষ্ণ আৰু সেই কৃষ্ণৰ প্ৰতি তেওঁ বহুত প্ৰেম আছে সেই কাৰণে তেতিয়া এদিন সপোন দিয়ে সেই ঘৰৰ গৃহিণীক ব্ৰাহ্মণীজনীক কি যদি কালি আহে সনাতন গোস্বামী মোক তেওঁৰ লগত পঠাই দিব মই তেওঁৰ লগত থাকিব খুজো আৰু সনাতন গোস্বামীক কয় যে আপুনি মোক লৈ আহিব সনাতন গোস্বামীয়ে পিছত লৈ আহে বিগ্ৰহ কিন্তু ভগৱানক কয় সনাতন গোস্বামীয়ে যে মইতো বাবা হয় ন মইতো সন্যাসী হয় মই বৈৰাগী হয় মই খালি ভিক্ষা খুজো আমাৰ যেনেকৈ আমাৰ অসমত আগতে যেতিয়া মানে মই যেতিয়া স্কুলত পঢ়ি আছিলোঁ মোৰ মনত আছে ভিক্ষা খুজিব আহিলে আমি চাউল দালি এইবিলাক দিওঁ ভিক্ষাত আজিকালি মানুহে বাৰু পইচা দিয়ে কিন্তু আগতে আমি চাউল দালি এইবোৰ দিয়া আছিলোঁ তেনেকৈ ইয়াতেও বৃন্দাবনতো বা নৰ্থ ইণ্ডিয়া হয় উত্তৰ ভাৰতত মানুহে ৰুটি খায় গতিকে আটা দিয়ে ভিক্ষা খুজিলে কোনোবাই আটা দিয়ে আটা যেতিয়া দিলে তেওঁক আটা দিয়ে গতিকে একো নিমখ চিমখটো নিদিয়ে কোনেও তেতিয়া খুজিব লাগে তেতিয়া দিয়ে তেতিয়া সনাতন গোস্বামী ভগৱানক কৈছে মোক খালি আটা মই ভিক্ষা খুজি আটা অলপমান আনো আনি পিনে সেইখিনি আটা আৰু এনেকৈ বেলন বা বেলনা এইবিলাকতো নাই আটাখিনি এনেকৈ মাৰি পিনে পানীৰে লিট্টিৰ দৰে বনাই পিনে জুইত সেকি পিনে তেনেকৈ বছ তেনেকৈ খায় মানে কিবাকৈ জীৱন নিৰ্বাহ কৰি থাকে বৈৰাগী মানুহবোৰে কৈছে কি কেনেকৈ মই আপোনাক বাৰু ভোগ লগাম কি ভোগ লগাম কৃষ্ণই কৈছে যি খোৱা সেই ভোগ লগাবা মই তাতে সন্তুষ্ট ঠিক আছে বাৰু একো নিমখ নাই একো নাই খালি আটাখিনি আনে পানীৰে মাৰে আৰু এনেকৈ কৰি পিনে অলপমান মাজতে এনেকৈ থেপলা যেন কৰি পিনে আৰু বাছ জুইত সেকি দিয়ে আৰু সেই ভগৱানক ভোগ লগায় আৰু ভগৱানে সনাতন গোস্বামীৰ হাতৰ পৰা এনেকৈ খায় যেনেকৈ আমি কাৰোবাৰ হাতৰ পৰা বোলে কিবা এটা বস্তু লৈ খাইছোঁ ভগৱানেতো সাক্ষাৎ দৰ্শন দিয়ে 1 বছৰ ভগৱানে ডেইলি তেনেকৈ খাই আছে প্ৰেমেৰে যি অৰ্পণ কৰিলেও ভগৱানে গ্ৰহণ কৰে 1 বছৰ পিছত ভগৱানে সনাতন গোস্বামীক ক'লে আৰে সনাতন মোক কমচে কম অলপমান আটাত যেতিয়া আটাখিনি মাৰ তেতিয়া অলপমান নিমখ দি দিলেই হ'ল তেতিয়া সনাতন গোস্বামী কৈছে ন এনেকুৱা হ'ব নোৱাৰে আজি নিমখ খুজিছে আপুনি কালি মোক চেনি খুজিব কালি মোক 56 ভোগ খুজিব মই হিছো বৈৰাগী মই ক'ৰ পৰা আনিম তেতিয়া ভগৱানে কয় মদন মোহনে তে মই মোৰ ব্যৱস্থা কৰি লওঁ নেকি কৈছে আপুনিতো ত্ৰিলোক স্বামী হয় ত্ৰিভুৱনৰ স্বামী হয় আপুনি আপোনাৰ ব্যৱস্থা কৰি লওক তেতিয়া সেই সময়তে এনেকুৱা ধৰণৰ ঘটনা ঘটে আপুনি আজিও দেখা পাব যেতিয়া বৃন্দাবনত আহে নিশ্চয় মদন মোহন মন্দিৰ দৰ্শন কৰিব সেই মদন মোহন মন্দিৰটো সকলোতকৈ ওখত উপস্থিত হয় মানে বহুত ওখকৈ বনোৱা আছে এজন বহুত ডাঙৰ বেপাৰী বহুত ধনী বেপাৰীৰ যমুনা নদীত যেতিয়া যাই থাকে আগতে বেপাৰ কৰিবলৈ এনেকৈ নদী ক্ৰছ কৰি গৈছিল বেলেগ বেলেগ ৰাজ্যত তেতিয়া তেওঁ নিমখৰ বেপাৰী আছিল পানীতো নাওখন ফচি গ'ল যমুনাৰ পানীৰ মাজত কি কৰে তেতিয়া কিছুমান ব্ৰজবাসী আছিল তেওঁলোক মানে নদীৰ পাৰত বহুত মানুহ থাকে না তেওঁলোক কৈছে আহকচোন মোক সহায় কৰি দিয়ক কৈছে আমি ইমান ক্ষীণমিন আমি আপোনাক কেনেকৈ নাওখন মানে কেনেকৈ সহায় কৰিম বাৰু এই যে তিলাটোত সেই আছে আমাৰ এজন বাবা থাকে সনাতন গোস্বামী বাবা আপুনি তেওঁক কওক তেওঁ বহুত পাৱাৰফুল হয় বহুত ডাঙৰ ভক্ত হয় তেওঁ কিবা কৰিব পাৰে তেতিয়া বেপাৰীজন সনাতন গোস্বামীৰ ওচৰলৈ গ'ল কৈছে বাবা আপুনি মোক কিবা সহায় কৰিব পাৰিব নেকি কৈছে মই ইমান ক্ষীণমিন মই কি সহায় কৰিম তোমাক মদন মোহন বহি আছে ভগৱান মদন মোহন তেওঁ যদি সহায় কৰিব পাৰে তেওঁই কৰিব ইচ্ছা কৰিলে তেওঁ সহায় কৰিব পাৰে ইচ্ছা নকৰিলে নকৰিবও পাৰে তুমি তেওঁকেই প্ৰাৰ্থনা কৰা তেতিয়া বেপাৰীজনে যাই পিনে কয় হে মদন মোহন যদি মোৰ এই নাওখন পানীৰ পৰা ফচি যে আছে পানীটো ওলাই যায় তেতিয়া যিমান লাভ হ'ব এই নিমখ বেছি মই আপোনাৰ কাৰণে এটা বহুত ডাঙৰ মন্দিৰ নিৰ্মাণ কৰিম সেই পইচা আৰু মই মোৰ কামত নলগাওঁ লগে লগে নাওখনটো নদীৰ পৰা একদম ওলাই গ'ল তেতিয়া বেপাৰীজন বহুত সুখী আৰু গ'ল বেপাৰ কৰিব এবাৰ অইনবাৰে যিমান লাভ হয় এবাৰ 3-4 গুণ বেছি লাভ হৈছে আৰু ইমান লাভ হৈছে যে বহুত দূৰৰ দেশৰ পৰা ৰঙা ৰঙা পাথৰ আনি পিনে ইমান বঢ়িয়া মন্দিৰ বনাইছে মদন মোহন মন্দিৰ বহুত সুন্দৰ হয় গতিকে সনাতন গোস্বামীৰ ভগৱানে এনেকুৱা ধৰণৰ আটাৰ মাত্ৰ এটা বোলে এনেকৈ পিঠা যেন বনাই নাতে নিমখ নাই চেনি নাই সেকি দিলে তাকো গ্ৰহণ কৰিছে গতিকে ভগৱানে আমি আমি ভগৱানক যদি প্ৰেম কৰোঁ ভগৱানে গ্ৰহণ কৰে আপুনি যেতিয়া কোনোবা আলহীৰ ঘৰত যায় কোনোবা বোলে আপোনাৰ আলহী বহুত ধনী
বহুত ফেচিলিটি বোলে তেওঁলোকৰ তাত, কিন্তু হৃদয়ত বোলে প্ৰেম নাই। আপুনি গ'লে অলপ বেয়াই পায় এনেকুৱা। তেনেকুৱা ঠাইত আপোনাৰ যাব ভাল লাগিব নে আপুনি এনেকুৱা ঠাইত যে ভাল পাব যে ইমান ধনী নহয়, দুখীয়া হয়, মানি লওক দুখীয়াই হয়, কিন্তু হৃদয়ত আপোনাক স্থান দিয়ে। আপুনি গ'লে ইমান সুখী হয়, কি খুৱাব কি নোখোৱাব, কেনেকৈ আপোনাক সম্পূৰ্ণৰূপে কমফৰ্ট দিব সেই বিষয়ে ভাবে। য'ত আত্মীয়তা আছে আমি তেনে ঠাইতে যাই ভাল পাওঁ বা তেনেকুৱা মানুহৰ লগত থাকি ভাল পাওঁ। কোনোবা বহুত কিমান ধনী হ'লেও, কিমান ধুনীয়া হ'লেও, কিমান ফেমাছ হ'লেও আপুনি তেওঁলোকৰ সংগ ভাল নাপায় যদি আত্মীয়তা নাই। ঠিক তেনেদৰে ভগৱানো এজন ব্যক্তি হয়, পৰম শ্ৰেষ্ঠ হয়, কিন্তু ভগৱানৰ পৰাই এই ভাৱনাটো আমাৰ ওচৰত আছে যে য'ত আদৰ তাতেই যাব লাগে। সেইকাৰণে য'ত প্ৰেম তাতেই পাণ্ডৱৰ ওচৰত ভগৱান গৈছিল, বিদুৰৰ ওচৰতো গৈছিল, শাক ভাত খাই আহিছে। কিন্তু দুৰ্যোধনে যিমান, সেইমাত্ৰ ৰজা আছিল দুৰ্যোধনৰ দেউতাক ধৃতৰাষ্ট্ৰ, যিমান যি কৰিলেও দুৰ্যোধনৰ তাত খাবলৈ কৃষ্ণ কেতিয়াও যোৱা নাছিল। গতিকে সেইকাৰণে আমি ভগৱানক যি অৰ্পণ কৰোঁ কেৱল প্ৰেমপূৰ্বক অৰ্পণ কৰিব লাগে। আৰু সেইকাৰণে ভগৱান কৃষ্ণৰ বিষয়ে কোৱা হৈছে ভাৱগ্ৰাহী জনাৰ্দন। তেওঁ আমাৰ ভাৱটো গ্ৰহণ কৰে। তেওঁ আমাক এনেকুৱা নহয় যে আমি বহুত ধুনীয়া হ'লে তেওঁ ভাল পাব, বহুত স্মাৰ্ট হ'ব লাগিব নেকি, পঢ়া শুনাত বহুত আগবাঢ়িব লাগিব নেকি, বহুত সংস্কৃতত পণ্ডিত হ'ব লাগিব নেকি, তেতিয়া ভগৱানে ভাল পাব। নহয়, হৃদয়ৰ পৰা মাত্ৰ প্ৰেম কৰিলে ভগৱানে আমাক ভক্তিত আগবঢ়াই লৈ যাব। গতিকে শ্ৰীল প্ৰভুপাদে এই শ্লোকটিত এয়াই কৈছে যে বহুত ধুনীয়া শাকাহাৰী ভোজন মানে সাত্বিক ভোজন, ভগৱানৰ চিত্ৰ মানে ছবিত বা অৰ্চ বিগ্ৰহৰ সন্মুখত আমি প্ৰণাম কৰি ভগৱানক প্ৰাৰ্থনা কৰিব লাগে, ভগৱানে এই তুচ্ছ উপহাৰ মোৰ বা ভেদ মানে যিখিনি নৈবেদ্য আপোনাক দিছোঁ কৃপা কৰি গ্ৰহণ কৰে যেন, এনেকৈ প্ৰাৰ্থনা কৰিব লাগে। তেতিয়া ভগৱানে নিশ্চিত ৰূপে গ্ৰহণ কৰে। এয়া ইয়াতে কোৱা হৈছে। আৰু যেতিয়া আমি ভগৱানে গ্ৰহণ কৰা এই প্ৰসাদ আমি নিজেই গ্ৰহণ কৰোঁ, আমি হয়তো গম নাপাব পাৰোঁ, কিন্তু বহুত পাৱাৰফুল হৈ যাওঁ আমি, বহুত পবিত্ৰ হৈ যাওঁ আমি। আত্মা যিমান পবিত্ৰ হয় সিমানেই পাৱাৰফুল হৈ যায় আৰু সিমানেই তেওঁ ভগৱানৰ ওচৰ চাপি যায়। সেইকাৰণে আমি সদায় কেৱল ভক্তসকলে কি কৰে, কেৱল কৃষ্ণ প্ৰসাদ খায়। তেওঁলোকে পানীও ভোগ নলগোৱাকৈ নাখায়। যদি বাহিৰতো আছে পানী বোলে গিলাচ লৈছে বা বটল লৈছে, ওম শ্ৰী বিষ্ণু শ্ৰী বিষ্ণু শ্ৰী বিষ্ণু কৃষ্ণক অৰ্পণ কৰিব, তেতিয়াহে খাব। কৃষ্ণক স্মৰণ নকৰাকৈ তেওঁ না একো বস্তু গ্ৰহণ কৰে না কিবা খায়। আহক এতিয়া আমি ২৭ নম্বৰ শ্লোকটো পঢ়িছোঁ, যিটো বহুত ইম্পৰ্টেণ্ট হয়। यत् करोषि यदश्नासि यज्जुहोषि ददासि यत् तपस्यासि कौन्तेय तत्कुरुष्व मदर्पणम्। यत् करोषि यदश्नासि यज्जुहोषि ददासि यत् तपस्यासि कौन्तेय तत्कुरुष्व मदर्पणम्। অনুবাদ আৰু তাৎপৰ্য শ্ৰীল প্ৰভুপাদৰ দ্বাৰা, শ্ৰীল প্ৰভুপাদ কি জয়। এই শ্লোকটিত ভগৱানে কৈছে যে হে কুন্তি পুত্ৰ, তুমি যিয়ে নকৰা কিয় মোক অৰ্পণ কৰি কৰা। অৰ্থাৎ ধৰা হ'ল আমি ঘৰৰ কামেই কৰিছোঁ, তাৰে ফলো আমি কৃষ্ণক অৰ্পণ কৰিব লাগে। যিয়েই কাম নকৰিলেও, বোলে কোনোবা ষ্টুডেণ্টে বোলে কলেজৰ কিতাপ পঢ়িছে, তাৰ ফলো কৃষ্ণক অৰ্পণ কৰিব লাগে। যিয়েই নকৰোঁ আমি কৃষ্ণক অৰ্পণ কৰিব লাগে। তাৰ অৰ্থ এইটো নহয় যে আমি পাপ কাৰ্য কৰি বোলে কৃষ্ণক অৰ্পণ কৰিছোঁ, নাই, পাপ কাম আমি কৰিব নালাগে, ভাল কামেই কৰিব লাগে। ভগৱানে কৈছে য়দশ্নাসি, যিয়েই নোখোৱা কিয়, যি খালেও মোক অৰ্পণ কৰিহে খোৱা, তেতিয়া তোমাৰ কল্যাণ হ'ব। তাৰপিছত কৈছে ইয়াত জুহসি দাদাসি ইয়াত, আৰু যিয়েই অৰ্পিত কৰা, ইয়াত জুহসি মানে অৰ্পিত কৰা আৰু দান দিয়া, যে আমি কাবাক নহয় কাবাক কিবা এটা দান দিওঁ, সেই দান দিলেও কৃষ্ণই কৈছে মোক অৰ্পণ কৰি পিনে দান দিয়া। কাৰণ যেতিয়া আমি ভগৱানক অৰ্পণ কৰি দান দিওঁ, সেই দানটোৰ মহিমা বাঢ়ি যায়। আপুনি বোলে দুখীয়া মানুহক খুৱাব বিচাৰিছে, কিন্তু আপুনি যেতিয়া কৃষ্ণক অৰ্পণ কৰি সেই প্ৰসাদ দুখীয়া মানুহক খুৱায়, তেতিয়া সেই দুখীয়াজনৰো ভাগ্য পৰিৱৰ্তন হয়, আমাৰো ভাগ্য পৰিৱৰ্তন হয়। কিন্তু কেৱল এনেই খোৱালে সেই দুখীয়াজনৰ কেৱল পেটটোহে আপুনি পুৰালে, কিন্তু তেওঁৰ ভাগ্য একো পৰিৱৰ্তন নহয়। সেইকাৰণে ভগৱানে কৈছে যি দান দিলেও মোক দিয়া। আমি আমাৰ দান ভগৱান কৃষ্ণৰ মন্দিৰত দিব লাগে, যদি কৃষ্ণৰ প্ৰসাদ বিতৰণ হয়,
কৃষ্ণৰ মন্দিৰ কৰবাত বোলে বনাই আছে তাতে আমি দান দিব লাগে বা আমি নিজেও যেতিয়া আমি ভাগৱত গীতা ক্লাছ কৰো বা এনেকুৱা ধৰণৰ কেতিয়াবা কীৰ্তন কৰো তেতিয়া সেই ভকতসকলক খুৱাওতে যি আমি পইচা খৰচ কৰো হেতু এটা দানেই হল আৰু ভগৱানে কৈছে ইয়ত তপস্যাসি অৰ্থাৎ যি তপস্যা কৰা কেৱল মোৰ কাৰণে তপস্যা কৰা কাৰণ যদি আমি ভগৱানৰ কাৰণে তপস্যা নকৰো হে তপস্যাৰ পৰা একো লাভ নাই আৰু যদি আমি এনেকে কোৱা হৈছে শাস্ত্ৰত আৰাধিতো यदि हरि तपसा तत किम ना आराधितो यदि हरि तपसा तत किम যদি তুমি হৰিৰ আৰাধনা কৰা হৰি মানে কৃষ্ণৰ যদি তুমি আৰাধনা কৰি আছা তেনেহলে অন্য তপস্যাৰ কি দৰকাৰ আৰু যদি তুমি কৃষ্ণৰে আৰাধনা কৰা নাই তেনেহলে তপস্যাৰ পৰা কি লাভ অৰ্থাৎ কেৱল আমাৰ শৰীৰটোহে কষ্ট পাব সেইকাৰণে আমি যি তপস্যা কৰো তপস্যা কি হয় না তপস্যা এইবোৰেই হয় যে আমি একাদশীৰ ব্ৰত ৰাখিছো কৃষ্ণৰ প্ৰসন্নতাৰ কাৰণে আমি হৰে কৃষ্ণ মহামন্ত্ৰ 16 মালা জপ কৰিছো এইবিলাক তপস্যা হয় আৰু ভাগৱত গীতাৰ ক্লাছ আমি এটেন্ড কৰিছো গতিকে ভগৱানে কৈছে যি নকৰিলেও অৰ্থাৎ যি খালেও দান দিলেও তপস্যা কৰিলেও আমি কাৰ কাৰণে কৰিব লাগে সকলো কাৰ্য কৃষ্ণৰ কাৰণে কৰিব লাগে তেতিয়াহে আমাৰ কল্যাণ হ'ব ইয়াতে তাৎপৰ্য শিল প্ৰভুপাদে কৈছে যে প্ৰত্যেক ব্যক্তিৰ এয়া কৰ্তব্য যে নিজৰ জীৱনটো এনেদৰে যাতে গঢ়ি তোলে যে কোনো সময়তে যাতে তেওঁ কৃষ্ণক পাহৰি নাযায় সুখ দুখ তো জীৱনৰ লগত আহিবই আহিব সকলো মানুহৰ জীৱনতে আহে ধনী হলেও ধুনিয়া হলেও ফেমাস হলেও দুখিয়া হলেও যি হলেও গতিকে সেই সুখ দুখৰটো আমি যাতে ভগৱানৰ নাম পাহৰি নাযাওঁ আমি সদায় যাতে ভগৱানৰ যেনেকৈ আমি ভাত খাবলৈ পাহৰি নাযাওঁ ঠিক তেনেদৰে তাতকৈও বেছি ইম্পৰ্টেণ্ট হয় যে আমি ভগৱানৰ লগত জড়িত হৈ থকাটো কাৰণ ভগৱানৰ লগত আমি জড়িত হৈ থাকিলে আমাৰ পাপবোৰ নষ্ট হৈ থাকে পুণ্য জাগৃত হয় আৰু এই জন্মত যদিও আমি পূৰ্বজন্মৰ পাপ হয়তো ভুগিব লগা হৈছে কিন্তু সেই পাপবোৰ নিশ্চিতৰূপে নষ্ট হৈ যাব আৰু আমাৰ ভৱিষ্যত অতি উজ্জ্বল হ'ব গতিকে প্ৰত্যেক ব্যক্তিয়ে জীৱন নিৰ্বাহৰ কাৰণে কিবা নহয় কিবা কৰ্মটো কৰিবই লাগিব কৃষ্ণৰ প্ৰতি সমৰ্পিত হয় যাতে তেওঁ নিজৰ কৰ্ম কৰে আৰু এইদৰে কি হ'ব আমাৰ জীৱনত যদি আমি 24 ঘণ্টা কৃষ্ণক স্মৰণ ৰাখিব পাৰো হয়তো ভগৱানৰ সপোন দেখে হোৱাৰ আগে আগে ভগৱানৰ নাম লয় শুই উঠি ভগৱানৰ নাম লয় গতিকে তেনেকুৱা ভক্ত ভগৱানৰ অত্যন্ত প্ৰিয় হৈ যায় আজি আমি আৰু এটা শ্লোক পঢ়িম শ্লোক নম্বৰ 28 শুভা শুভা ফলৈৰেবম মোক্ষসে কৰ্ম বন্ধनै সন্ন্যাসয়োগযুক্তাত্মা विमुक्तो मामुपेष्यसि शुभाशुभफलैरेवं मोक्षसे कर्मबन्धनै सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपेष्यसि अनुवाद और तात्पर्य शिल प्रभुपादर द्वारा शिल प्रभुपाद की जय এই শ্লোকটিত ভগৱানে কৈছে যে এইদৰে তুমি কৰ্মৰ বন্ধনৰ পৰা লগতে শুভ আৰু অশুভ মানে মানুহে সদায় এইটোতে ফচি থাকে নহয় আৰু এইটো ভাল হ'বনে অশুভটো নহয় শুভ হ'বনে অশুভ হ'ব এনেকৈ ভাবি থাকে গতিকে ভগৱানে কৈছে যে তুমি এই শুভ বা অশুভ যিবিলাক ফল আছে অৰ্জুন সকলোৰ পৰা মুক্ত হৈ যাবা এই সন্ন্যাস যুগত তুমি তোমাৰ মনটোক মোৰ তাত স্থিৰ কৰি মুক্ত হয় মোৰ ওচৰলৈ আহিবা অৰ্জুনৰ মাধ্যমেৰে কৃষ্ণই আমাকে কৈছে যেতিয়া আমি সকলোবোৰ কৰ্ম কৃষ্ণক অৰ্পণ কৰি দিও যি কৰো দান দিলেও কৃষ্ণৰ কাৰণে সকলোবোৰ কাৰ্য কৃষ্ণৰ কাৰণে কৰো তেতিয়া আমি নিশ্চিত ৰূপে তাৰ কৰ্ম বন্ধনত ফসি নাথাকো সেই কৰ্মফলৰ বন্ধনৰ পৰা মুক্ত হও যিকোনো কৰ্ম কৰিলে দুটা ৰিএকশন হয় এটা হয় পাপ এটা হয় পুণ্য পাপ হলে আমাৰ দ্বাৰা কি হয় আমি দুখ ভুগিব লগা হয় পুণ্য কৰিলে আমি সুখ ভুগিব লগা হয় কিন্তু দুখ আৰু সুখ দুয়োটা ভোগ কৰিবৰ কাৰণে আমি পৃথিৱীত বাৰে বাৰে জন্ম ল'ব লগা হয়
গতিকে পুণ্য আৰু পাপ দুয়োটাৰে পৰা আমি মুক্ত হয় কেৱল কৃষ্ণ ভক্তি প্ৰাপ্ত যেতিয়া আমি কৰোঁ। কাৰণ কৃষ্ণৰ প্ৰতি যেতিয়া সমৰ্পিত হৈ কাৰ্য কৰোঁ তেতিয়া আমি দুখ ভুগিবৰ কাৰণে আহিব নালাগে, সুখ ভুগিবৰ কাৰণে আহিব নালাগে। আমাৰ যেনেকুৱা জীৱন এই পৃথিৱীত হয় তেনেকেই তাতেও আমাৰ সম্বন্ধীয় আছে। গোলক ধামত বৈকুণ্ঠত কি পতি পত্নী নাই নেকি? পতি পত্নী তাতেও আছে, কিন্তু তাতে আমাৰ যিবিলাক সম্বন্ধীয় সকলো কৃষ্ণ ভক্ত হয়, কৃষ্ণৰ সেৱাত সকলোৱে লাগি আছে। কৃষ্ণ হৈছে ৰজা। কোনো ধৰণৰ চুৰি ডকাইতি ঈৰ্ষা দ্বে কাৰোবাক খং কৰা, কাৰোবাৰ প্ৰতি বেয়া ভাৱনা ৰখা এইবিলাক নহয়। কাৰো মৃত্যু নহয়, কাৰো বেমাৰ নহয়, ধুনীয়া ধুনীয়া সকলো ধুনীয়া ধুনীয়া শৰীৰেৰে অধিকাৰী হয়। গতিকে আমি সদায় আধ্যাত্মিক গুৰুৰ নিৰ্দেশনত কৃষ্ণ ভক্তি কৰিব লাগে। আৰু আমি যি জীৱনতে আছোঁ সেই জীৱনত থাকি সকলোবোৰ বস্তু কৃষ্ণৰ লগত জড়িত কৰি দিব লাগে। তাক যুক্ত বৈৰাগ্য বুলি কোৱা হয়। যি পৰিস্থিতিতে আমি আমাৰ কৰ্ম অনুসৰি জন্মগ্ৰহণ কৰিছোঁ। কোনোবাই আমেৰিকাত জন্মগ্ৰহণ কৰিছে, কোনোবাই ভাৰতত কৰিছে, কোনোবাই বহুত ধনী হৈছে, কোনোবাই বহুত দুখীয়া হৈছে। ধনী হোৱাটো ভক্তিৰ কাৰণে ইমান অনুকূল নহয়, কাৰণ বহুত ধনী হ'লে মানুহে ভগৱানৰ যিটো ইম্পৰ্টেঞ্চ সেইটো বুজি নাপায়। গতিকে যুক্ত বৈৰাগ্য কি? ভক্তিৰ ৰসামৃত সিন্ধুত ৰূপ গোস্বামীয়ে 2 নম্বৰ অধ্যায়ৰ 255 শ্লোকত কৈছে, অনাসক্তস্য বিষয়ান যথাৰ্হমুপযুঞ্জতঃ নিৰ্বন্ধঃ কৃষ্ণ সম্বন্ধে যুক্তম বৈৰাগ্যমুচ্যতে। কি এই জগতত থাকিও যদি আমি জগতৰ যিবিলাক ভৌতিক বস্তু তাৰে প্ৰতি অনাসক্ত হৈ থাকোঁ, অৰ্থাৎ যেনেকৈ আপোনাৰ তাতে বোলে আপোনাৰ বহুত কেইটা ঘৰ আছে বেলেগ ডাঙৰ ডাঙৰ চহৰত, বহুত কেইখন গাড়ী আছে, কিন্তু আপোনাৰ আসক্তি নাই সেই বস্তুবোৰৰ প্ৰতি, আপুনি অনাসক্ত। আপুনি এনেকৈ নাভাবে যে এইটো মোৰ, আপুনি ভাবে এই কৃষ্ণৰ হয়। মোক যে সন্তান দিছে এয়া কৃষ্ণৰ, মোক যি পতি দিছে পত্নী দিছে এয়া কৃষ্ণৰ, চব বস্তু কৃষ্ণৰ, ময়ো কৃষ্ণৰ সম্পত্তি হয়। গতিকে সকলোকে কৃষ্ণৰ সেৱাত লগাব লাগে আৰু মই নিজকো কৃষ্ণৰ সেৱাত লগাব লাগে, তেতিয়াহে সকলোৰে কল্যাণ হ'ব। এইদৰে যিসকলে ভাবে তেওঁলোকে সদায় যাকে লগ পায়, যি পুণ্যাত্মাক লগ পায়, তেওঁ সদায় তেওঁক উৎসাহ দিয়ে যে ভক্তি কৰা, কেনেকৈ মালা কৰিব লাগে, হৰি নাম জপ কৰিব লাগে শিকাই দিব, ভাগৱত গীতাৰ লগত তেওঁক জড়িত কৰিব, ভাগৱত গীতা পঢ়াৰ কাৰণে তেওঁক উৎসাহিত কৰিব, ভাগৱত গীতাৰ ক্লাছ এটেণ্ড কৰাৰ কাৰণে তেওঁক উৎসাহিত কৰিব। এইদৰে কি হয়, তেওঁলোকে ভগৱানৰ অত্যন্ত প্ৰিয় হৈ যায়। কাৰণ যদি মাক দেউতাকৰ পৰা কোনো সন্তান বোলে এৰি থৈ গুচি গৈছে, কিন্তু যেতিয়া ঘূৰি আহে মাক দেউতাকে খুব ভাল পায়। ঠিক তেনেদৰে কৃষ্ণই আমাৰ মাতা, কৃষ্ণই আমাৰ পিতা, আৰু যেতিয়া আমি কৃষ্ণৰ ওচৰলৈ ঘূৰি যাওঁ কৃষ্ণই দুয়োখন হাতেৰে আমাক আঁকোৱালি লয়। ইয়াতে স্পষ্টভাৱে উল্লেখ আছে, প্ৰভুপাদে কয় মাম উপেশ্যসি, মানে মোৰ ওচৰলৈ আহে এনেকুৱা ভক্ত, আৰু তেওঁলোকে এনেকুৱা ভক্তই নিজৰ গোটেই জীৱনটো ভগৱানৰ নিৰ্দেশ বা ভগৱানৰ আদেশ অনুসৰি কাৰ্য কৰে। এনেকৈ নাভাবে যে মোৰ কাৰণে এইটো আৰামদায়ক হ'ব নে কষ্টদায়ক হ'ব, নহয়। মোৰ কাৰণে কৃষ্ণতকৈ বেছি ভালকৈ মোৰ কাৰণে কোনেও ভাবিব নোৱাৰে, কাৰণ মই হৈছোঁ আত্মা, কৃষ্ণ হৈছে পৰমাত্মা, কৃষ্ণৰ মই অংশ। গতিকে সেইকাৰণে কৃষ্ণই যি নিৰ্দেশ মোক ভাগৱত গীতাত দিছে মই সেয়াই পালন কৰিম। মোৰ মনটোৱে কষ্ট পালেও, মোৰ মনটোৱে আৰাম পালেও মই সেয়াই কৰিব লাগিব, তেতিয়াহে মোৰ কল্যাণ হ'ব। এইদৰে তেওঁলোকে ভগৱানৰ নিৰ্দেশ মতে কাৰ্য কৰে। আৰু সেইকাৰণে সন্ন্যাসীৰ বস্ত্ৰ ধাৰণ কৰাৰ একো দৰকাৰ নাই। এনেকুৱা মানুহ য'তে থাকিলেও আচলতে বাস্তৱিক সন্ন্যাসী হয়, আৰু তেওঁলোকে য'তে থাকিলেও সেই ঠাইখিনি পবিত্ৰ হয়। তেওঁলোকৰ দৰ্শনৰ দ্বাৰা, যি কৃষ্ণ ভক্ত আছে তেওঁলোকৰ দৰ্শনৰ দ্বাৰা মানুহ পবিত্ৰ হয়। সেইকাৰণে আমাৰ ঘৰত যদি এজনো কৃষ্ণ ভক্ত আছে, আমি তেওঁৰ সদায় আদৰ ভাৱ ৰাখিব লাগে, তেতিয়া কৃষ্ণ আমাৰ প্ৰতিও প্ৰসন্ন হয়। গতিকে বৈষ্ণৱৰ আচৰণ বহুত ডাঙৰ ডাঙৰ বুদ্ধিমানেও বুজি নাপায়। তাৰ বাক্য ক্ৰিয়া মুদ্ৰা বিজ্ঞেহ না বুঝয়, চৈতন্য চৰিতামৃত মধ্যলীলাত কোৱা হৈছে। কি কোৱা হৈছে? তাৰ বাক্য ক্ৰিয়া, মানে বৈষ্ণৱৰ কথা, বৈষ্ণৱৰ ক্ৰিয়া মুদ্ৰা বহুত ডাঙৰ ডাঙৰ বিদ্বানেও বুজি নাপায়। এইদৰে যি ব্যক্তিয়ে ভগৱান কৃষ্ণৰ সেৱাত সদায় লাগি থাকে তেওঁৰ ভৱিষ্যত অতি উজ্জ্বল হয়, আৰু এই জীৱনৰ অন্তত তেওঁ নিশ্চিতৰূপে বৈকুণ্ঠ জগতত প্ৰৱেশ কৰে, যি সকলো আত্মাৰে পৰম চৰম লক্ষ্য হয়। আজি আমি আমাৰ ভাগৱত গীতাৰ ক্লাছটো ইয়াতে সামৰিছোঁ। আপোনালোকক হৃদয়ৰ পৰা বহুত বহুত ধন্যবাদ। হৰে কৃষ্ণ।